নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি কিছুদিনৰ আগতে বিজেপি চৰকাৰৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী, সেই মন্ত্ৰীজনে কৈছে যে বিজেপি চৰকাৰৰ শাসনকালত ভাৰতত দৰিদ্ৰ মানুহৰ সংখ্যা বাঢ়িছে। আৰু এই কথাটোৱে বিজেপি চৰকাৰখনক, নৰেন্দ্ৰ মোদী, অমিত শ্বাহক বিপদত পেলাইছে, লাজত পেলাইছে। হয়, এই কথাটো কোনো সাধাৰণ মানুহে বা কোনো বিৰোধী দলৰ নেতাই কোৱা নাই। এই কথাটো কৈছে বিজেপি চৰকাৰৰ এজন কেন্দ্ৰীয় মন্ত্ৰী, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই। আমি সকলোৱে তেওঁক চিনি পাওঁ। নীতিন গাডকাৰী ডাঙৰীয়া পথ পৰিবহণ মন্ত্ৰী বিজেপি চৰকাৰৰ বৰ্তমানৰ। তেখেতে কৈছে যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰ পৰা দেশত দুখীয়া মানুহৰ সংখ্যা, দৰিদ্ৰ শ্ৰেণীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে আৰু দেশৰ সম্পদসমূহ কেইজনমান মুষ্টিমেয় মানুহৰ হাতত গোট খাইছে। আৰু সেই মুষ্টিমেয় মানুহ কেইজনৰ কথা যদি আমি কওঁ, তেন্তে আমি সকলোৱে জানো, সেয়া হ'ল মুকেশ আম্বানী আৰু গৌতম আদানী। এই অভিযোগ আন কাৰো নহয়, এয়া হৈছে নীতিন গাডকাৰী ডাঙৰীয়াৰ, যিটো কথাই এতিয়া বিজেপি চৰকাৰক অস্বস্তিত পেলাইছে, বিব্ৰত কৰিছে। তেওঁ লগতে এই কথাও কৈছিল যে যেতিয়া ৯০ৰ দশকত মনমোহন সিং বিত্তমন্ত্ৰী আছিল, তেখেতৰ দিনতেই নব্য উদাৰ অৰ্থনীতিৰ ভাৰতলৈ আগমন ঘটিছিল আৰু নব্য উদাৰ অৰ্থনীতিয়ে ভাৰতক এক উন্নত অৱস্থালৈ লৈ গৈছিল। সেইবাবে তেখেতে ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ ভূমিকাক প্ৰশংসা কৰিছিল আৰু তেখেতে ভাৰতৰ প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী PV নৰসিম্হা ৰাওকো প্ৰশংসা কৰিছিল তেখেতৰ ভূমিকাৰ বাবে। গতিকে এই কথাটোৱে বৰ্তমান বিজেপি চৰকাৰক বিপদত পেলাইছে যে দেশত ক্ৰমান্বয়ে দুখীয়াৰ সংখ্যা বাঢ়িছে। এই কথা দীৰ্ঘদিনে বিভিন্ন বুদ্ধিজীৱীয়ে, বিশ্লেষকে কৈয়ে আহিছিল। বিৰোধী দলৰ নেতাসকলেও কৈছিল যে বিজেপিৰ শাসনকালত দেশত দুখীয়াৰ সংখ্যা বাঢ়িছে, ধনী দুখীয়াৰ মাজত যি আৰ্থিক ব্যৱধান, সেই ব্যৱধানটো বাঢ়ি গৈছে। এতিয়া সেই কথা বিজেপি চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে আৰু তাৰ ফল ভৱিষ্যতে ভাৰতে ভুগিব লাগিব বুলিও তেখেতে কৈছে। আপোনালোকে জানি আচৰিত হ'ব যে বৰ্তমান এটা তথ্য ওলাইছিল য'ত ভাৰতৰ ৭ কোটিতকৈ অধিক মানুহৰ দৈনিক উপাৰ্জন ৬২ টকাও নহয়। ৬২ টকাতকৈ কম ভাৰতৰ ৭ কোটিতকৈ বেছি মানুহে দৈনিক উপাৰ্জন কৰে। এইটো এটা তথ্য প্ৰকাশ হৈছিল। তেতিয়া আপোনালোকে ভাবক, যিখন দেশত ৭ কোটিৰ অধিক মানুহৰ দৈনিক উপাৰ্জন ৬২ টকাও নহয়, তেনে ক্ষেত্ৰত কেনেকুৱা এটা ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে এই তথ্যটোৱে। যিটো সময়ত ইউৰোপৰ বহু দেশত, এনেকুৱা বহু দেশ আছে য'ত হয়তো ৭ কোটি মানুহ আছে, মানুহেৰে এখন দেশ গঠিত হৈছে, বা এনেকুৱাও দেশ আছে য'ত 7 কোটি মানুহ জনসংখ্যাই নাই। কিন্তু ভাৰতৰ এই যিটো তথ্য, দিনক দিনে যে ভাৰতত দুখীয়া মানুহৰ সংখ্যা বাঢ়িছে, এইটো এটা অশনি সংকেত আমাৰ দেশখনৰ বাবে, ৰাজ্যখনৰ বাবে। বৰ্তমান সময়ত ব্যাপক মূল্যবৃদ্ধি হৈছে। মূল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰিছে। মূল্যবৃদ্ধি হৈছে, ঔষধৰ দাম ভয়ানক ধৰণে বাঢ়িছে, গাড়ীৰ ভাড়া, যিসকল দুখীয়া মানুহে ব্যৱহাৰ কৰে পৰিবহণ, যিবোৰ আমাৰ গাড়ী আছে, মেজিক, বাছ, তাৰ ভাড়া আপোনালোকে জানেই যে ক'ভিডৰ আগত যিটো ভাড়া 20 টকা আছিল, ক'ভিডৰ পিছত 40 টকা হ'ল, দুগুণ ভাড়া বাঢ়িছে। য'ত ভাড়া 50 টকা আছিল, এতিয়া সেই স্থানলৈ যাবলৈ 100 টকা ভাড়া ভৰিব লগা হয়। গতিকে মূল্যবৃদ্ধিয়ে সকলো ধৰণে মানুহক জুৰুলা কৰিছে। ঔষধৰ দাম বৃদ্ধিয়ে, গাড়ীৰ ভাড়া। গতিকে এনে প্ৰেক্ষাপটত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই যিটো কথা কৈছে যে দৰিদ্ৰৰ সংখ্যা ক্ৰমাৎ বাঢ়িছে আৰু সম্পদসমূহ কেইজনমান মুষ্টিমেয় মানুহৰ হাতত গোট খাইছে, ই এটা অশনি সংকেত আমাৰ ৰাজ্যখনৰ বাবে, আমাৰ দেশখনৰ বাবে। গতিকে আপোনালোকে এই ক্ষেত্ৰত কি ভাবে যে দেশত দুখীয়াৰ সংখ্যা যে বাঢ়িছে, এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ মতামতসমূহ জনাবচোন মোক যে আপোনালোকে কি ভাবে। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।